বৰ্তমান উপস্থিত হৈছোঁ বৰমাত আৰু বৰমাত অতি ব্যস্তনীয় পথ এটা যিহেতুকে পথৰ ওপৰত এটা নলা দেখিবলৈ পোৱা গৈছে মই সহযোগীক মই দেখিবলৈ অনুৰোধ জনাইছোঁ এইটো নলা দুমাহ সম্পূৰ্ণ নোহোৱাতে এতিয়া জলকলা খুৱাইছে ৰাইজক আৰু মই পোনপটীয়াভাৱে মই দেখিবলৈ বিচাৰিছোঁ এইটো নলা আৰু নলাৰ ওপৰত এই দুমাহ সম্পূৰ্ণ নোহোৱাতে আচলতে এই নলাটো ভাঙি চিঙি চুৰমাৰ হৈছে এতিয়া মৰণ ফান্দত পৰিণত হৈছে এই নলাটো দেখিবলৈ পোৱা আছে জানিবলৈ পাইছোঁ যে ইয়াত কেইবাজনো লোক আচলতে আঘাতপ্ৰাপ্ত হোৱা বুলিও আমি ইতিমধ্যে খবৰ পাইছোঁ যিহেতুকে ইয়াৰ পূৰ্বতো আমি ND24 বাতৰিত প্ৰচাৰ কৰিছিলোঁ কিন্তু এই ক্ষেত্ৰত জিলা প্ৰশাসন বা ৰাজহ বিষয়ে কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে যাৰ বাবে আজি ক্ষোভিত হৈছে স্থানীয় ৰাইজ তথা ব্যৱসায় আৰু মই পোনপটীয়াভাৱে আপোনাৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ ৰাষ্ট্ৰীয় ঘাইপথ নিচেই কাষত লাগি থকা এই নলাটো আচলতে দুমাহ সম্পূৰ্ণ নোহোৱাতে আচলতে ভাঙি চিঙি চুৰমাৰ হৈ গৈছে কি ক'ব আচলতে এইটো নালাটো একো কামতে অহা নাই পানী কঢ়া নাযায় না ইফালে যায় না ইফালে যায় হা ইয়াত হেৰি হৈছে নিম্নমানৰ কাম হৈছে যে দুমাহ নহওঁতে ভাঙি গৈছে প্ৰশাসনে কি কৰে তাকে চাই আছো আমি কেইবাজনৰ আঘাতপ্ৰাপ্ত হৈছে ইয়াত অতিকৈ ব্যস্তনীয় পথ এইটো যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত লাগি থকা এইটো নলা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আচলতে নিৰ্মাণ কৰিছিল এই পথটো এই নলাটো কিন্তু এই নলাটো আচলতে দুমাহ সম্পূৰ্ণ নোহোৱাতে আচলতে খহি যাবলৈ ধৰিছে যাৰ বাবদ এতিয়া মৰণ ফান্দত পৰিণত হৈছে মই এজন স্থানীয় ব্যৱসায় আছে কি ক'ব দাদা আচলতে ইয়াতেতো কালিও আপোনাৰ সৰু ল'ৰা ছোৱালী স্কুলৰ পৰা আহি থাকে দুজনে পৰিছে হা ইয়াৰ পিছত জিলা প্ৰশাসনৰ একো নাই চাৰ্কল বিষয়াৰো একো খবৰ নাই এনেকে হলে কিমান মানুহ ৰাতি অহা যোৱা কৰে হা ইয়াত পৰি গ'লে তুমি এইটো দায়ী হ'ব নলাটোতো সম্পূৰ্ণ এতিয়ালৈকে হোৱা নাই দুমাহ হোৱাই নাই দুমাহ নহওঁতে ভাঙি গ'ল এয়াই হৈছে স্থানীয় লোকৰ ভাষ্য কিছু আৰু মই কিছু কথা কি ক'ব আচলতে এই পথটো আচলতে এই নলাটো দুমাহ সম্পূৰ্ণ হোৱা নাই পানী কলৈ যাব কিমান কঢ়াই যে ওলাব আচলতে কোনো হেৰি নাই এইটো মানে যেনেকুৱা কাম কৰিছে চাব ইয়াত কামখিনি কৰিছে কিন্তু ইমান যিখিনি আপোনাৰ মজবুত কাম হ'ব লাগে তেনেকুৱা একদম অৰ্ডিনাৰী কাম কৰিছে ইয়াৰ কামখিনি ইয়াত যিখিনি কাম কৰিছে একো ভাল নাই আৰু ইয়াৰ লাষ্ট বিয়ান একো নাই পানী জাষ্ট বনাইছে পানী ওলোৱাৰ কোনো চিষ্টেমে নাই এনে বনাই ৰাখিছে সিদিনাখন ইয়াত অলপ প্ৰেছাৰতে ভাঙি গৈছে আৰু এজনতো দেখাই নাই সন্ধ্যা মানত বাইক লৈ আহিছে বাইক লৈ ইয়াত পৰি গৈছে তো ভাল প্ৰব্লেম ইয়াত আৰু মাৰ্কেটিঙৰ এইখিনি সন্মুখত মেইন জেগা অলপ প্ৰব্লেম হৈ আছে বেয়া এইটো জিলা প্ৰশাসনক আপোনালোকে আবেদন নিবেদন জনাইছিল এইটো জনোৱা গৈছিল আৰু ইয়াত যেতিয়া ঠিকাদাৰেও কাম কৰি আছিল বা ইয়াত কাম কৰি থাকোঁতে তেতিয়াও কোৱা গৈছিল কিন্তু সিমান এটা গুৰুত্ব নাই জাষ্ট কৰি থৈ গৈছিল হয় নিশ্চিতভাৱে ক'ব লাগিব আচলতে এই স্থানীয় ৰাইজে ব্যৱসায় সন্থাই আচলতে তেওঁলোকে বাৰম্বাৰ জিলা প্ৰশাসনক আবেদন নিবেদন জনাইছিল যদিও কিন্তু কোনো ধৰণৰ ইয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰিলে যাৰ বাবে আচলতে তেওঁলোকে ক্ষোভিত হৈছে মই পুনৰ নালাটো দেখিবলৈ গৈছোঁ অতি নিম্ন মানদণ্ডৰ নলা বনাইছে আচলতে হাতেদি মানে লাৰি দিলেও আচলতে খহি যায় এইটো পথ আৰু এইটো যিটো নলা এই নলাটো আচলতে একদম নিম্ন মানদণ্ডৰ বনাইছে যিটো বালি দিব লাগে যি ৰড দিব লাগে সেই ৰডো আচলতে সম্পূৰ্ণ ব্যৱহাৰ কৰা নাছিল আৰু এই প্ৰায় 50 মিটাৰ যিটো নলা এই নলাটো আচলতে এতিয়া খহি যাব লগা হৈছে আৰু মোৰ স্থানীয় লোক এজন আছে কি ক'ব আচলতে বাৰম্বাৰ আপোনালোকে অভিযোগ কৰি আছে যদিও কিন্তু আপোনালোকক কোনো ধৰণৰ গুৰুত্ব প্ৰদান আমি বহুত অভিযোগ দিছোঁ দিয়াৰ পিছত আমি DC অফিচতে গ'লোঁ ব্যৱসায় সন্থাৰ লগত গ'লোঁ অহাৰ পিছত নাওমান কাম কৰিলে ইয়াততো চিমেণ্ট দিয়াই নাই অকল বালি মাখা দিছে ঠিকাদাৰে ইমানেই খালি পইচা লাগে ৰাইজৰ কাম ভাল নকৰে ঠিকাদাৰক এটা আনিব লাগে ইমিডিয়েট কাম কৰিব লাগে নহ'লে আমি এইটো আৰু ভাগি দিম আমি কালি ল'ৰা পৰিছে লাভ হৈছে নে এইটো লছ হৈছে আমাৰ লাভ হৈছে আমাৰ দোকানীবিলাকৰ কাষ্টমাৰ নাহি ইয়াত এই ভাঙা কালি গাড়ী বাইক এখন পৰি গৈছে স্কুলৰ ল'ৰা ছোৱালী পৰি গৈছে আমিতো বিজনেছ কৰি খাব নোৱাৰিছোঁ আমি হাজিৰা দিব লগা হৈছে এইকেইদিনৰ কাৰণে মানুহ নাহে আৰু ইয়াতে এক কঁকাল পানী হয় ইয়াত কোনো যাৰ চিষ্টেম নাই পানী যোৱাৰ তাৰ কনষ্টৰৰ আগত তাতে সেইখিনিতে মুধা মাৰি থৈছে ইফালে এইখিনিত মুধা মাৰি থৈছে ঠিকাদাৰে পইচাটো পেমেণ্টটো লৈ গুচি গ'ল কিন্তু জিলা প্ৰশাসনে এতিয়ালৈকে গুৰুত্ব দিয়া নাই চাবই নাহে এইবিলাক ক'লে আমাক খাতিৰে নকৰে আমি সৰু শ্ৰেণীৰ মানুহ আমাক কথা আমাৰ নুশুনোৱেই হয় আচলতে নিশ্চিতভাৱে ক'ব লাগিব ক্ষোভিত হৈছে স্থানীয় ব্যৱসায় সন্থা আৰু যাৰ বিনিময়ত আচলতে তেওঁলোকৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত ক্ষতি যথেষ্ট হোৱা অভিযোগ উত্থাপন কৰিছে কিন্তু প্ৰশ্ন হয় যি সময়ত আচলতে মুখ্যমন্ত্ৰীয়ে কৈ আছে যে নলা নৰ্দমাবিলাক যি সময়ত আচলতে মেৰামতি নকৰা ক্ষেত্ৰত আচলতে জিলা প্ৰশাসনৰ গুৰুত্ব ভূমিকা ল'বলৈ তেখেতে অনুৰোধ জনাইছিল কিন্তু দেখিবলৈ পোৱা হৈছে বৰমাৰ মাজমজিয়াতে এটা বৃহৎ গাঁত
যিটো গাঁত এতিয়া মৰাণ ফান্দত পৰিণত হৈছে বৰমাৰ ৰাইজ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।